আমি এইদৰে আহোঁতে ট্ৰেইনত আহিছিলোঁ আৰু আমাৰ যাত্ৰাটো বহুত আনন্দদায়ক আছিল, উল্লাসৰ আছিল, ৰোমাঞ্চকৰ যাত্ৰা আছিল, বৰ আমোদজনক আছিল। আমাৰ ডাব্বাটোত সিমান এটা মানুহ নাছিল। মই আছিলোঁ, দাদা আছিল, প্ৰণৱনাথ আছিল, নীলকণ্ঠনাথ ছাৰ আছিল, বুবুলকা আছিল। বুবুলকাই আমাক ধুনীয়াকৈ গাইড কৰি লৈ আহিছিল আৰু এইবিলাক নেচাৰেল ভিউ আপোনালোকে দেখা পাইছে। আমি ট্ৰেইনৰ পৰা ভিডিঅ' কৰিছোঁ মই। এইবিলাক নেচাৰেল ভিউ আমি অৰিজিনেলি দেখা পাইছোঁ। অৰিজিনেলি কি ক'ম, কেনেকুৱা এটা ভাইবছ। আৰু ৩৭টা সুৰংগৰ মাজেৰে আমি ট্ৰেইনত জাৰ্ণি কৰিছোঁ। তাৰ পৰা আহিছোঁ আমি ৩৭টা সুৰংগ পাৰ কৰি আহিছোঁ। সেই সুৰংগকেইটাত আপোনালোকক কি ক'ম, কেনেকুৱা এটা ফিল হৈছিল, গৰম ভাইবছ এটা আহিছিল তাৰ ভিতৰত। সেই সুৰংগ পোৱাৰ লগে লগে আন্ধাৰ হৈ যায়, চিন্তা সোমাই আছে, মানসিক টেনশ্যনত ভুগি আছে, তেতিয়াহ'লে আপুনি আজিয়েই ভ্ৰমণলৈ যাওক। ভ্ৰমণত আছে আনন্দ। ভ্ৰমণত আপুনি শিকিব পাৰিব, জানিব পাৰিব, কিছু কথা বুজিব পাৰিব। আমাক বুবুলকাই ধুনীয়াকৈ গাইড কৰি লৈ আহিছিল।